আমাৰ মাজত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আজি এটা প্ৰশিক্ষণ শিবিৰ আছে অভয়পুৰীত। তাৰ মাজতে সেই প্ৰশিক্ষণ শিবিৰত আমাৰ বিৰোধী দলপতি সন্মানীয় দেৱব্ৰত শইকীয়া ছাৰ আমাৰ মাজত আছে। মই চিনাকি কৰি দিছোঁ দেৱব্ৰত শইকীয়া ছাৰ আৰু সঞ্জু বৰুৱা আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ উপাধ্যক্ষ। ইফালে শান্তনু শৰ্মা আমাৰ আছে, আমাৰ বঙাইগাঁও জিলাৰ তত্ত্বাৱধায়ক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক। সেইফালে আছে আব্দুল হাই নাগৰী, জ্যোতিৰ্ময় বৈশ্য সম্পাদক প্ৰদেশ কংগ্ৰেছৰ, মৃণাল অধিকাৰী ডাঙৰীয়া। গতিকে এতিয়া আমাৰ সংবাদ মাধ্যমক সম্বোধন কৰাৰ কাৰণে মাননীয় শইকীয়া ছাৰক অনুৰোধ কৰিছোঁ। মই আজি বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হ'লোহি আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বঙাইগাঁও এখন যথেষ্ট গুৰুত্বপূৰ্ণ চহৰ, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে। অসমৰ আমি যদি কওঁ, ইয়াতেই যিহেতু ব্ৰিটিছৰ সময়ৰ পৰাই বিভিন্ন ধৰণৰ উদ্যোগ বা মানুহৰ বসতি বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে হৈছিল। বিশেষকৈ ব্ৰডগজ অসমলৈ সম্পূৰ্ণ সম্প্ৰসাৰিত হোৱাৰ পূৰ্বে ইয়াতেই ব্ৰডগজৰ পৰা মিটাৰ গজৰ আমাৰ যাত্ৰা পৰিৱৰ্তন হৈছিল আৰু ব্যৱসায়িকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ। এই চহৰখনত যোৱা বহু বছৰ ধৰি আঞ্চলিক দল অসম গণ পৰিষদে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। যদিও ইয়াত বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ভাগী বিভিন্ন জনগোষ্ঠীৰ লোক আছে, মই তথাপিতো ইয়াত কেনেকৈ আঞ্চলিকতাবাদী শক্তিটোৱে বহুত ভাল ধৰণে কাম কৰিব পাৰিছে মই দেখি ৰাজনৈতিকভাৱে আচৰিত হওঁ। কাৰণ যদিহে মই কওঁ যে বৰ্তমানৰ সময়ত নাগৰিকত্ব সংশোধনী আইন 2019খন ভাৰতত বলবৎ হোৱাৰ পিছত, অসমকো ইয়াৰ পৰা ৰেহাই নিদিয়াৰ পিছত যি দলটোৱে অসমৰ বিদেশী নাগৰিকৰ সমস্যা 1985 চনৰ অসম চুক্তি অনুসৰি হ'ব বুলি কৈছিল, সেই দলটোৱে আজি 2019 চনৰ নাগৰিকত্ব সংশোধনী আইনখন ইয়াত অসমত বলবৎ কৰাৰ সময়ত সেই আইনৰ বিৰুদ্ধে প্ৰতিবাদ নকৰা স্বত্বেও কিন্তু আঞ্চলিকতাবাদী শক্তিয়ে এটা অসম গণ পৰিষদক যেনেধৰণে সমৰ্থন দিয়ে, ই নিশ্চয় এটা উল্লেখনীয় ৰাজনৈতিক ঘটনা। যি কি নহওক, মই অসমৰ বৰ্তমান চৰকাৰখনে 10 বছৰৰ কাৰণে এটা দৃষ্টিপত্ৰ দিছিল। 2016ৰ পৰা 2025লৈকে তেখেতে কৈছিল আমি জাতি মাটি ভেটি ৰক্ষা কৰিম আৰু আমি বিভিন্ন ধৰণেৰে কংগ্ৰেছে যোৱা সময়ত কৰিব নোৱাৰা অসমৰ বিভিন্ন সমস্যাৰ সমাধান কৰিম। আজি এই চৰকাৰখনৰ 9.5 বছৰ হৈ গ'ল, তাৰ পিছতো কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা মই দেখা নাই। অসমৰ বিভিন্ন সমস্যা আগতকৈ বেছি ভয়াৱহ হৈছে। যোৱাকালিয়ে মই দেখা পাইছোঁ তামোলপুৰত মব লিঞ্চিং হৈছে, যিটো খুব দুৰ্ভাগ্যজনক। বিভিন্ন অঞ্চলত বিভিন্ন দল সংগঠনে আইন নিজৰ হাতত তুলি লৈ ইনষ্টেণ্ট জাষ্টিচ দিয়াৰ ব্যৱস্থা কৰিছে। এইটোও আমাৰ বাবে খুব চিন্তনীয়। আৰু ইয়াৰ উপৰিও আমাৰ ৰাইজ বাৰেকুৰি সমস্যাত জৰ্জৰিত। তেখেতসকলক যাতে আমি চৰকাৰৰ যি প্ৰশাসনিক ব্যৱস্থাৰ ওচৰ চপাই দিব পাৰোঁ, তাৰ বাবে মই আমাৰ কংগ্ৰেছ দলে www.assamjustice.com নামৰ এটা ৱেব পৰ্টেলো খুলিছোঁ, যিটোৰ যোগেদি অসমৰ যিকোনো অঞ্চলৰ ৰাইজে তেওঁলোকৰ নিজৰ সমস্যা আমাৰ পৰ্টেলত লিখিব পাৰিব। আমি সেই সমস্যাসমূহ অসম চৰকাৰৰ ওচৰলৈ পहुঁচাই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ, যাতে ৰাইজৰ সমস্যা সমাধান কৰিম বুলি কোৱা প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰখন ৰাইজৰ ওচৰত জবাবদিহি হ'ব পাৰে আৰু ৰাইজৰ সমস্যা সমাধান হ'ব পাৰে। মই আমাৰ গোটেই ভাৰতবৰ্ষত এতিয়া বিভিন্ন অঞ্চলত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট হৈ আছে। বিহাৰত আপোনালোকে গম পাইছে 65 লাখ মানুহৰ নাম কৰ্তন হৈছে আৰু বিভিন্নজন সাংবাদিকে তাত খুব উৎসাহজনক ভূমিকা লোৱাও দেখা পাইছোঁ। তেখেতসকলে বিভিন্ন মানুহৰ ওচৰলৈ গৈছে আৰু জীৱিত মানুহক ভোটাৰ লিষ্টত মৃত পোৱা বুলি বাতৰি পৰিৱেশন কৰি আছে। অসমতো এনেকুৱা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই গতিকে আমি আমাৰ দলৰ ফালৰ পৰা সকলো আমাৰ দলীয় কৰ্মীক এই বিষয়ত সচেতন কৰাৰ ব্যৱস্থা কৰিছোঁ। বঙাইগাঁও জিলাৰ এনেকুৱা এটা অনুষ্ঠান আজি আমাৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে অভয়াপুৰী চহৰত হ'ব। মই তালৈ আজি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ
আৰু এই সুযোগতে আপোনালোকৰ লগতো মত বিনিময় কৰাৰ এটা সুযোগ গ্ৰহণ কৰিছোঁ। ছয়লা টাইগাৰ মানৱতা যোৱাকালি তেখেতে এটা মন্তব্য কৰিছিলে যে উচ্ছেদিত যিখিনি লোক তেওঁলোকক মানে বাংলাদেশী হৈ নিজে কিছু অকণমান বাংলাদেশী লোক থাকিব পাৰে। একদম নোৱাৰে। মোৰ মতে বাংলাদেশীক আমি 1971 চনত অকল বাংলাদেশী নহয়, যিকোনো ভাৰতীয় নাগৰিকৰ বাহিৰে অন্য দেশৰ বিদেশী নাগৰিকে অসম ভূমিত 1971 চনৰ 24 মাৰ্চৰ পাছত যদি অবৈধভাৱে আহিছে, তেখেতসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি নিজ নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা অসম চুক্তি অনুসৰি কৰা হৈছিল। সেই চুক্তি আমাৰ অসমত বলবৎ থাকিব লাগে। আৰু মই সেইকাৰণে পুনৰবাৰ দোহাৰিছোঁ, এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ পাইছে, ইয়াত সুযোগ পাইছে এই মানুহবিলাকে বাহিৰৰ পৰা আহি আমাৰ অসমৰ যি আজি মহাপুৰুষৰ এটা মানে অতি উল্লেখনীয় দিন, তেখেতৰ 497 বৰ্ষৰ পূৰ্বে মহাপ্ৰয়াণ ঘটিছিল। তেখেতে যি অসমীয়া আদৰ্শ দিছিল, এই দিনটোত মই আজি ক'ব বিচাৰোঁ যে আমাৰ অসমীয়া জাতিৰ প্ৰতি অস্তিত্বৰ সংকট আহিব আমি যদি ধৰ্মৰ নামত, ভাষাৰ নামত অসমীয়া সমাজখন বিভক্ত কৰিবলৈ চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ, ভাৰত চৰকাৰে যি সুৰুঙা আনি দিছে নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি, তাৰে আলম লৈ এতিয়া আপোনাৰ মোৰ নামটোও মোৰ মনত নাই, ছয়দা ডাঙৰীয়ানীয়ে যেনেকুৱা বক্তব্য ৰাখিলে, সেই বক্তব্য এই নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰাৰ পিছত এই পৰিস্থিতি আহিছে। যদি অসম চৰকাৰে দৃঢ় স্থিতি ল'লে হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ হোলে মৈৰ পিছত অসমৰ পৰা বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি যি বক্তব্য আগবঢ়াইছিল গুৱাহাটীৰ জজ ফিল্ডত, সেই কথা যদি তেওঁলোকে আখৰে আখৰে যোৱা 10 বছৰত ৰাখিবলৈ চেষ্টা কৰিলে হয়, এই পৰিস্থিতিৰ অসমৰ সন্মুখীন নহ'লো হয় আৰু বাতৰি কাকতত এনেকুৱা বাতৰি আমি পঢ়িবলৈ নাপালোঁ হয়। ইয়াৰ বাবে মই অসম চৰকাৰকো দায়ী কৰোঁ, ভাৰত চৰকাৰক দায়ী কৰোঁ, আৰু লগতে এই ভদ্ৰ মহিলাগৰাকীয়েও এনেকুৱা কথা কোৱাৰ বাবে তেখেতকো মই দোষী বুলি কওঁ। কিন্তু এটা কথা আছে, অসমৰ কথাই মই ক'লোঁ, আমি বহুতেই মানৱীয়তাৰ কথা কওঁ, আৰু তেনেকুৱা কথাৰ কাৰণেই মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাদ দিয়ক, আৰু ভাৰতৰ অন্য ৰাজ্যত যিসকলে বাংলাদেশৰ পৰা অহা 6 ধৰ্মৰ মানুহক বা অন্য দেশৰ পৰা অহা 6 ধৰ্মৰ মানুহক ল'ব বিচাৰে, তেখেতসকলৰ বাবে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী স্বাধীন ভাৰতৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে যেনেকৈ পূৰ্ব পাকিস্তানৰ পৰা ৰিফিউজি হৈ অহা মানুহৰ বাবে দিল্লীত লাজপত নগৰ বা চিত্তৰঞ্জন পাৰ্ক, দেশবন্ধু চিত্তৰঞ্জন পাৰ্কৰ নিচিনা যেনেকৈ হাউচিং ছ'চাইটি বনাইছিল, তেনেকুৱা ছ'চাইটি অন্য জেগাত বনাওক বুলি মই আহ্বান জনাইছিলোঁ। এই আহ্বানৰ প্ৰতি চৰকাৰখনে গুৰুত্ব দিয়া নাই আৰু অসমত এটা ভাতৃঘাতী সংঘৰ্ষৰ বাবে চেষ্টা চলাই আছে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি। প্ৰকৃততে তেখেতসকলে নিজৰ নিজৰ ৰাজনৈতিক কথাৰ বাবে এনেকুৱা মন্তব্য দিছে। মই অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে ক'ব বিচাৰিছোঁ, অসমৰ সকলো জাতি জনগোষ্ঠীক বিজেপি চৰকাৰখনে তেওঁলোকৰ অত্যাচাৰৰ বলি কৰিছে, টাৰ্গেট কৰিছে। আজি কোকৰাঝাৰৰ পৰ্বতজোৰাত যিখিনি কাণ্ড হ'ল, বা আমাৰ মিকিৰ বামুণী গ্ৰাণ্ট বৰহমপুৰ সমষ্টিত যিখিনি কাণ্ড হ'ল, কাৰ্বি আংলঙত যেনেকৈ বহিৰাগত কোম্পানীক 6th চিডিউল এলেকাৰ ভিতৰৰ মাটি দিয়া হৈছে, নৰ্থ কাছাৰ হিলছত যিখিনি কৰা হৈছে, বা গুৱাহাটীৰ তেনে সমীপৰ পলাশবাৰীৰ ওচৰৰ বৰদুৱাৰ অঞ্চলত ৰাভা জনগোষ্ঠীৰ ওপৰত যেনেকৈ উচ্ছেদৰ জাননী দিয়া হৈছে, অথবা আদানীক এয়াৰপৰ্ট এৰ'চিটি বনাম বুলি কৈ গুৱাহাটী মহানগৰীৰ অসমীয়া মানুহৰ ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছে, এই গোটেইবিলাক এই বিজেপি চৰকাৰখনৰ সময়ত হৈছে। ইয়াত অকল মুছলমানসকলে বলি হোৱা নাই, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বলি হৈছে। এই গতিকে মই আশা কৰিম, মই আনন্দ পালোঁ হয় যদি মাদানী ডাঙৰীয়াই অসমৰ সকলো মানুহৰে অন্যায় কৰিছে বুলি ক'লে হয়। এটা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ কথা কৈ তেখেতে বৰ ভাল কাম কৰা নাই অসমৰ বাবে। মই সত্য কথা কওঁ, মই এই বাতৰিটো একেবাৰে নাজানো আৰু নিমন্ত্ৰণ দিলেও মই গম নাপাওঁ। মই প্ৰকৃততে
এই কথাখিনি আমাৰ দলৰ যিসকল নেতৃত্বত আছে প্ৰদেশ কংগ্ৰেছত তেখেতসকলে গম পাব আৰু কোন 16টা দলক মাতিছে মই সেই বিষয়েও অৱগত নহয়। মই ব্যক্তিগতভাৱে মই ক'ব পাৰোঁ মই এই বিষয়ে জ্ঞাত নহয়। মই যোৱাকালি আমাৰ বঙাইগাঁৱৰ চৰকাৰী আৱৰ্ত ভৱনত থাকিম বুলি চৰকাৰীভাৱে যোগাযোগ কৰিছিলোঁ। মোক এটা কোঠা আবণ্টন কৰা হৈছিল, কিন্তু কোঠাটোৰ লগত সংলগ্ন যি টয়লেট আছে বা কোঠাটোৰ অৱস্থাটো খুব শোচনীয় পালোঁ আৰু অতি দুৰ্গন্ধময় আছিলে। আৰু মই পিছত গম পাইছোঁ যে এইটো ব্যক্তিগতকৰণ কৰা হৈছে। মই মই ভাবিছিলোঁ তাত এজন চৰকাৰী ৰান্ধনী আছে, মই ৰান্ধনীজনক আগধন দিলোঁ যে মই ৰাতিৰ আহাৰ গ্ৰহণ কৰিম, কিন্তু তাত নাথাকোঁ বুলি সিদ্ধান্ত লৈছিলোঁ। যিহেতু খুব লেতেৰা, মই ৰাতিৰ আহাৰ গ্ৰহণ কৰি অন্য হোটেলত আশ্ৰয় ল'ম বুলি ঠিক কৰিছিলোঁ। কিন্তু ৰান্ধনীজনক আগধন দিয়াৰ পিছত 5 মিনিটৰ পিছতে তেখেতে মোক আহি ক'লে, মহাশয় বেয়া নাপাব, মই আপোনাৰ হৈ ৰন্ধা বঢ়া কৰিব নোৱাৰিম, কাৰণ ইয়াৰ বাবে মই এখন ব্যক্তিগত মেনেজমেণ্ট হোটেলৰ অনুমতি ল'ব লাগিব। মই আচৰিত হ'লোঁ এই কথাটোত, কি কাৰণে এনেকুৱা হৈছে মই নাজানো। অসমৰ ক'তো এনেকুৱা দেখা নাই। মই নিশ্চিতভাৱে চৰকাৰী বিষয়ববীয়াক এই বিষয়ে গুৱাহাটীৰ পৰা সোধ-পোছ কৰিব লাগিব কিয় এনেকুৱা কৰা হৈছে। মোৰ সতীৰ্থ জিলা কংগ্ৰেছৰ সভাপতিয়ে কিছুদিন পূৰ্বে আপোনালোকৰ মাধ্যমেৰে আমাক অৱগত কৰিছিল যে তাত যথেষ্ট খোৱা বস্তুৰ দাম অন্য চাৰ্কিট হাউচতকৈ ৰেট বেছি, আৰু এনেকুৱা কৰা আচলতে উচিত নহয়, কাৰণ এই তাত এটা নিৰ্দিষ্ট ৰেট থাকে। অৱশ্যে এনেকুৱা কাণ্ড অন্য জেগাতো হৈ আছে, সেই গতিকে মই অকল বঙাইগাঁৱক দোষ নিদিওঁ। দিল্লীৰ অসম ভৱনৰ যিখন কেণ্টিন, এই কেণ্টিনখনৰ বিষয়ে আমাৰ বিধায়কসকলেও বহুবাৰ অভিযোগ দিছোঁ। তাত যিসকলে চলায়, তাত যিসকল ৰোগী যায় দিল্লীলৈ চিকিৎসাৰ বাবে, কেঞ্চাৰ, হৃদৰোগী এইবিলাকো যায়, তেওঁলোকৰ বাবে বইল বিচাৰিলে বইল খাদ্য নিদিয়ে আৰু বিভিন্ন ধৰণৰ উচ্চ হাৰত খাদ্য পৰিৱেশন কৰে। সেই গতিকে এইটো দ্বিতীয় ঘটনা এনেকুৱা দেখা পাইছোঁ। কিন্তু কলিকতা, মুম্বাইত মই চাইছোঁ, মুম্বাইতো যথেষ্ট কেঞ্চাৰ ৰোগী যায়, তাত খুব কম মূল্যত খাদ্য পৰিৱেশন কৰা হয়। আমি অসম বিধানসভাৰ এখন সমিতিয়ে এইবিলাক কথা পৰ্যালোচনা কৰি আছোঁ। নাই, যদি মই গম নাপাওঁ, আপোনাক মই কৈছোঁ, যদি আমাৰ সাধাৰণ সম্পাদক, প্ৰশাসনিক সাধাৰণ সম্পাদক, সংগঠন বা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এই বিষয়ে অৱগত কৰিছে, মই জ্ঞাত নহয়। আমাৰ প্ৰচেষ্টা নিশ্চিতভাৱে আছে। মই ব্যক্তিগতভাৱে মই বহুত কিবাৰ কৈছোঁ আৰু বিভিন্ন দলৰ লগত আমাৰ আলোচনা হ'ব বুলি আমাৰ সভাপতি মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে। মই যথেষ্ট আশা ৰাখিছোঁ আমি সকলোৱে মিলি পেলাই অসমৰ ৰাইজক বিজেপিৰ অপশাসনৰ পৰা মুক্তি দিব পাৰিম। মই তেখেতে ইচ্ছা কৰিলে নিশ্চয় হ'ব কিজানি, কিন্তু তেখেতে নিজে কেতিয়াবা অলপমান যেন নাথাকিব এনেকুৱা ধাৰণা দি থাকে। তথাপিতো মই ভাবোঁ এইটো মই ব্যক্তিগতভাৱে দিব পৰা উত্তৰ নহয়, এইটো আলোচনাৰ মাধ্যমেৰে কথাবিলাক হ'ব লাগিব। যেতিয়া অন্য দলৰ লগত আলোচনা হ'ব, নিশ্চয় মই ভাবোঁ তেখেতেও তাত আলোচনাৰ সুযোগ পাব। BTCত প্ৰকৃততে এটা সুস্থ নিৰ্বাচন যদি হয়, তেতিয়াহ'লে কংগ্ৰেছে ভাল আসন পাব। কিন্তু মই এতিয়াও সন্দেহবাদী। মই সন্দেহ এইকাৰণেই কৰিব লগা আছে, আপোনালোকে নিশ্চয় মনত পেলাব পাৰিব, আপোনালোকৰ ফুটেজো থাকিব। ইয়াৰ পৰা 5 বছৰ পূৰ্বে যেতিয়া নিৰ্বাচন হৈছিল BTCত, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল হাগ্ৰামা মহিলাৰীয়ে 1000 কোটি টকাৰ দুৰ্নীতি কৰিছে আৰু মই তেওঁক বিচাৰ কৰিম। আৰু সেই বুলি কৈ হাগ্ৰামা মহিলাৰীৰ দলটো হলফুকত পেলাই EPPLক তেখেতে সহায় কৰিছিল। EPPL আৰু বৰ্তমানৰ চৰকাৰখন বিজেপি চৰকাৰৰ মিত্ৰতা আমি ৰাজ্যিক পৰ্যায়তো দেখা পাই আছোঁ। অনুৰূপ ধৰণে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিবিলাক VCDC থাকে, এই VCDCবিলাকে বোলে মহা দুৰ্নীতি কৰিছে, সেইকাৰণে উন্নয়ন হোৱা নাই, আৰু বিজেপি দলে শাসনলৈ আহিলে তাত উন্নয়ন হ'ব। ইয়াৰ যোগেৰে মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই UPPLকো এতিয়া ব্লেকমেইল কৰিছে, যেনেকৈ তেখেতে BPFক কৰিছিল 5 বছৰ পূৰ্বে। আৰু দুয়োটা দলকে ব্লেকমেইল কৰি এটা অসুস্থ পৰিৱেশৰ সৃষ্টি কৰিছে।
আৰু এই কাৰণেই তেখেতসকলে কাৰ লগত কি গোপন বুজাবুজি কৰিব এতিয়া আমি ধৰিব পৰা নাই। সেই গতিকে মই কংগ্ৰেছৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা আছে, তথাপিতো অলপ চিন্তিত হৈছোঁ আমি কেনেকুৱা ভাল ফল দেখাব পাৰিম। অন্য এটা কথা হ'ব পাৰে যে মুখ্যমন্ত্ৰী মহোদয়ে কিজানি সেই সময়ত হাগ্ৰামাৰ সময়ত যে 1000 কোটি টকা থকাৰ পিছতো CBI তদন্ত দিম বুলি কোৱাৰ পিছতো এতিয়ালৈকে দিয়া নাই, দুৰ্নীতিৰ ভাগ কিজানি মুখ্যমন্ত্ৰী মহোদয়কো মহিলাৰী ডাঙৰীয়াই দিলে। আৰু এতিয়া যে UPPL ওপৰত এই অভিযোগ আনিছে, দুৰ্নীতিৰ ভাগ কিজানি এতিয়াও মুখ্যমন্ত্ৰী মহোদয়ে UPPL পৰা বিচাৰিছে। BTCত বহুত কেলেংকাৰী হয়, মুখ্যমন্ত্ৰীৰ কথাৰে মই কৈ আছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে সেই কথা কৈছে। সেই গতিকে মই ভাবোঁ যে ইয়াত বহুত কেলেংকাৰী হৈ আছে যোৱা সময়ছোৱাত। আমি CAG ৰিপৰ্টতো এই কথাবিলাক পাইছোঁ। কেনেকৈ এইবিলাক আমি আইনগত দিশলৈ লৈ যাব পাৰোঁ সেই কথাখিনিও চেষ্টা কৰিম। আৰু মোৰ এটাই সন্দেহ যে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ দল বা ব্যক্তিগতভাৱে BTC অঞ্চলৰ পৰা দুয়োটা দলে কৰা দুৰ্নীতিৰ অংশ বোধকৰো পাই আছে, সেইকাৰণে কোনো একশ্যন দেখা নাই। তেখেতে নিৰ্বাচনী সময়ত খালী একশ্যনৰ কথা কয়, যেনেকৈ তুলিৰাম ৰংহাঙৰ বিষয়ে কৈছিল 2016 চনত যদিহে BJP চৰকাৰ আহে তুলিৰাম ৰংহাঙক জেলৰ ভাত খুৱাব। কিন্তু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে তুলিৰাম ৰংহাঙক হেলিকপ্টাৰত ব্ৰেকফাষ্ট খুৱাই, প্লেনত ব্ৰেকফাষ্ট খুৱাই, লগত লৈ যায়। চাবচোন, বিদেশলৈ গৈছিলে নেডাৰলেণ্ডতো কিজানি ফৰেইন খানা খুৱাই আনিছে। সেই গতিকে মই এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰা আৰু কঠোৰ স্থিতি বিচাৰোঁ। যদিহে দুৰ্নীতিগ্ৰস্তসকলক শাস্তি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব পাৰিব। এতিয়া ক'ব পৰা নাই মই, কিন্তু আমাৰো এই ক্ষেত্ৰত মই যিহেতু মই আজিলৈকে মই আপোনাক সঁচা কথা ক'ব গ'লে মই BTD এৰিয়াত নিৰ্বাচনী কামত আহিবই পৰা নাই। আগন্তুক সময়ত আহিম, তেতিয়া আপোনালোকক ক'ম আৰু হ'ব। জল জীৱনৰ কথাটো এনেকুৱা, মই আচৰিত হৈছোঁ যে 90% কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে জল জীৱন আঁচনি হয়, আপোনালোকৰ নিশ্চয় অৱগত। আৰু এটা পাৰ্চেণ্টেজ থাকে যিসকলে উপভোক্তা, অৰ্থাৎ এখন প্লেটফৰ্ম নিজৰ ঘৰৰ আগত এখন তলত ভাল এটা প্লেটফৰ্ম বনাবলৈ এটা তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন বিচৰা হয়। তাৰপিছত অসম চৰকাৰৰ 10% কণ্ট্ৰিবিউশ্যন থাকে। 90% কেন্দ্ৰীয় পুঁজি অহাৰ পিছত আজি অসমৰ বিভিন্ন ডিভিজনসমূহত ঠিকাদাৰসমূহে একেবাৰে কম পইচা পোৱা বা একেবাৰে নোপোৱাৰ বাবে আজি আন্দোলন কৰিব লগা হৈছে। এই পৰিস্থিতি কিয় হৈছে এই কথাখিনি চৰকাৰে স্পষ্ট কৰিব লাগে। আৰু জল জীৱনৰ আঁচনিৰ ঠিকাদাৰে পইচা নোপোৱাৰ বাবে বহু অঞ্চলৰ ৰাইজে তাৰ পৰা খোৱা পানী পোৱা নাই। সেই গতিকে প্ৰধানমন্ত্ৰীৰ ঘোষণা অসমত এতিয়াও বাস্তৱ হোৱা নাই। এইটো এটা মানে অসাৰ ঘোষণা হৈ আছে আজিৰ তাৰিখত। মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰী পক্ষৰ ফালৰ পৰা ক'ত কিমান টকা দিব লগা আছে, কিমান আঁচনি এতিয়াও ৰাইজৰ বাবে মুকলি কৰিব পৰা হোৱা নাই, কিমান আঁচনিত টেকনিকেল DPR ভুল থকাৰ বাবে এতিয়া ৰাইজে খোৱা পানী পোৱা নাই, এই কথাবিলাক ক'ব লাগে। কাৰণ এই চৰকাৰখন অহাৰ সময়তে মই অৱশ্যে এই কথাখিনি জয়ন্ত মল্ল বৰুৱাৰ সময়ত নহয়, তাৰ আগৰ মন্ত্ৰীৰ সময়তো কিছু কথা আছে। তেখেতসকলে DPR বনাইছিলে বাহিৰত, যি DPR বনালে সেই DPRখন প্ৰেক্টিকেলি ফিল্ড ভিজিট নকৰাকৈ বনালে। তাৰ ফলত DPRত যিমান টকা অনুমোদন দিলে সেই টকাৰে যেতিয়া পানীৰ পাইপ লে কৰিলে তেতিয়া বহু চুবা চুবুৰি বাদ পৰি গ'ল। আৰু তাৰ বাবে এতিয়া অসম চৰকাৰে বেলেগকৈ পুঁজি নাই, কাৰণ সেই DPRখনত লিখি দিছিল যে এই গোটেই অঞ্চলবিলাকত এই DPR ইমপ্লিমেণ্ট হ'লে, প্ৰজেক্ট ইমপ্লিমেণ্ট হ'লে পইচা দি আমি পানী খুৱাব পাৰিম। কিন্তু এতিয়া বহুত অঞ্চলত পানীৰ অব্যৱস্থা, আৰু এইবিলাকৰ কাৰণে কি কৰে আগন্তুক সময়ত চৰকাৰৰ পৰা আমি দাবী কৰিম। হ'ব।